আগত বহিলৈ মৰাণৰ এগৰাকী মহিলা ব্যৱসায়ীক ধৰ্ষণ আৰু ব্লেকমেইল কৰা অভিযুক্তক খেদি কৰায়ত্ব কৰে মৰাণ আৰক্ষীয়ে। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানা অন্তৰ্গত এলেকাৰ এগৰাকী মহিলা ব্যৱসায়ীক ধৰ্ষণ আৰু ব্লেকমেইল কৰি পলাই থকা অভিযুক্তক বুধবাৰে দিনৰ 3 মান বজাত খেদি গুলচন মাৰ্কেটৰ পৰা আটক কৰে মৰাণ আৰক্ষীয়ে। ভুক্তভোগী মহিলাৰ এজাহাৰৰ ভিত্তিত যোৱা 3 নৱেম্বৰ 2024তে মৰাণ আৰক্ষীয়ে গোচৰ ৰুজু কৰি পলাতক অভিযুক্তক বহুদিন ধৰি বিচাৰি আছিল। আটক লেজাই মিৰিপথাৰ গাঁৱৰ 39 বছৰীয়া মানৱ ইয়েঙক আজি ডিব্ৰুগড় জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে সুৰক্ষা কৰ্মীৰ পত্নী মৰাণত ভাড়া ঘৰত থাকি কাপোৰৰ ব্যৱসায়ী কৰে। যোৱা নৱেম্বৰ মাহতে এগৰাকী মহিলাক ব্যৱসায়ীক মৰাণৰ তেওঁক ধৰ্ষণ কৰিছিল এজন যুৱকে আৰু তেওঁৰ অশ্লীল ফটো আৰু লগতে তেওঁ ফটোখিনি লৈ তেওঁক ব্লেকমেইলিঙো কৰিছিল। যোৱা নৱেম্বৰ মাহতে মহিলাগৰাকীয়ে কেছ ৰুজু কৰিছিল আৰু যোৱাকালি গুলচন মাৰ্কেটৰ সন্মুখতে সেই ব্যক্তিক দেখা পোৱাত মৰাণ আৰক্ষীয়ে খেদি তেওঁক কৰায়ত্ব কৰে আৰু আজি মৰাণ আৰক্ষীয়ে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰে। লেজাই মিৰিপথাৰত তেওঁৰ ঘৰ, নাম তেওঁ হৈ গ'ল মানৱ ইয়েং।